আজি মোৰ এটা ডেইলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া হৈছে 10:30 আৰু মই কালি ৰাতি গোটেই অৰ্নামেণ্টছখিনি উলিয়াইছিলোঁ, মানে যিখিনি কিনাখিনি আৰু দেই, গোটেই কাণফুলি চেইন ক'ত কি আছিলে চব চিজিল কৰিলোঁ। এইখিনি তাই আলমাৰীত ভৰাওঁ, ৰাতিপুৱা কাম বন কৰি আজৰি, যিহেতু স্কুল বন্ধ। ছোৱালী NCC ট্ৰেইনিঙৰ পৰা আহিলে আৰু তাইক খাবলৈ দি দিলোঁ। দি মেলি মোৰ ছোৱালী এতিয়া NCC ট্ৰেইনিঙত যাওঁতে কিছুমান তাৰ স্কুল ৱৰ্ক কমপ্লিট নহ'ল, লিখি আছে। হাই কৈ দিয়া, হাই। মোৰ ছোৱালী একদম NCC ট্ৰেইনিঙত কি কৰিলে ক'ব নোৱাৰোঁ। সদায় বেনি গুঠিলেতো চুলিখিনি দীঘল হৈ আহিছে, চিধা হৈ আহিছে। কেনেকৈ চিধা হ'ল জানো, চুলিখিনি আগতকৈ বেছি চিধা হ'ল। তাৰপিছতে আৰু 2-3 কেজিমান ওজন কমালে দেই। ইমানেই কষ্ট কৰালে মানে বেছিজনীক। ভালেই হ'ল, মই কৈছোঁ তোৰ এমাহ থাকিলে দেখোন একদম শ্লিম এণ্ড ট্ৰিম হৈ গ'লি যেন। এতিয়া বাপেকে ইমান দিন নাছিলে বোলে, আৰু দেউতাকো নাছিলে, দিল্লীত আছিলেগৈ ন। তো বাপেক জীয়েকৰ মিলন বহুত দিনত হৈছে নহয়। এতিয়া মানে দেউতাকে আকৌ, বাপেকবোৰ এনেও মৰমীয়াল ন, ছোৱালীৰ লগত আৰু অকণমান বেছি লাগি থাকে। তো এতিয়া দেউতাকে মানে মৰমতে কিবা কিবি আনি খুৱাইছে। আকৌ 3 কেজি ওজন বাঢ়িবলৈ বেছি দিন নালাগিব। সেইটো কাৰণে তাই জেনিছ বুঢ়াগোহাঁইৰ ওচৰত তাই অনলাইন ৱৰ্কআউট কৰে। এইকেইদিন কৰা নাই, তাইক জইন কৰাই দিব লাগিব। আকৌ আহিছে তাই, এতিয়া অলপ মানে ভাগৰ লাগিছে বেছি, গোটেই ঘামুচি হৈছিলে এইবিলাকত। আৰু মানে ঘামুচিখিনি এতিয়া বাৰু ভাল পাইছে বাৰু, আগতকৈ বেছি। অকণমান দাগ আছে, তাই মোক সদায় আপত্তি যে মা দাগবোৰ কেতিয়া যাব। মই কৈছোঁ এদিন এনেকৈ গুচি যাব, ঘামুচি দাগ বেছিদিন নাথাকে, হয় নাই বুটু? হে গুচি খাহি আছে। ইজনী চুলিখিনিত পেলাই লৈছে আৰু তলফালে আন্ধাৰ কৰি লৈছে মুখখন। তো গাইজ অৰ্নামেণ্টছখিনি ভৰাই লওঁ, তাৰপিছত খানা বনাবলৈ হ'ব। ঘৰত আলু আছে এটা মাত্ৰ। তেওঁক কৈছোঁ অলপ বজাৰ কৰি দিয়ক। তেওঁ কৈছে কণী দম বনোৱা, ভাতকেৰেলা বিলাহী আলু দি। তো কণীকেইটা ফালে বইল হৈ আছে। এইফালে মই অৰ্নামেণ্টছো দেখিছেনে, এয়া দেখিছে, এইটো এটা ৰূপৰ, মোৰ গোটেই আঙুঠিগাল পিন্ধি ল'লোঁ সেইখিনি। আৰু খাৰুখিনি তাত থৈছোঁ, এইফালে এগালমান মুঠতে। ষ্টেজত প্ৰগ্ৰাম কৰিছিলোঁ তেতিয়া মানে মোৰ মানে অৰ্নামেণ্টছৰ চখ একেবাৰে নাছিলে দেই। তাৰপিছতে যেতিয়া মই গান চান গাবলৈ যাওঁ, তেতিয়া আমাৰ ছিনিয়ৰ সাংবাদিক অনুপম চক্ৰৱৰ্তী দা যে, তেওঁৰ কেইবাটাও প্ৰগ্ৰেম মই কৰিছিলোঁ এটা টাইমত, মানে এটা টাইম নহয় আৰু 2-3 বছৰ আগতে। তেতিয়া তেওঁ কৈ গৈছে, প্ৰথম দেখিছোঁ ছিংগাৰ যাৰ ওচৰত না অৰ্নামেণ্টছ আছে, না মুখত গৈ পেলাই মেকআপ আছে। চবতকৈ জমনি কথাটো কওঁ দেই, এবাৰ শিৱসাগৰৰ জেৰেঙা পথাৰত মোৰ প্ৰগ্ৰেম আছিলে। তাৰপিছত এইটো DY 365 প্ৰগ্ৰেম আছিলে নেকি। চবেই মানে একদম তাত তৰুণতা কুটুম বা আমাৰ বিপিন চাদং দাদা চব আছিলে আৰু। আচলতে মই সংগীত জগতত আকৌ এবাৰ নামিছিলোঁ, সঁচা কথা ক'ব গ'লে বিপিন দাৰ পৰাই। বিপিন দাই মানে আমাৰ এওঁ কালী পূজা পাতিছিলে, কালী পূজাত বিপিন দাক তেওঁ নিমন্ত্ৰণ জনাইছিলে। তাৰপিছত তেনেকৈ বিপিন দাই আকৌ গম পাইছিলে যে মানে মই গান গাইছিলোঁ এটা টাইমত বুলি। তো বিপিন দাৰ কাৰণে মই আকৌ সংগীত জগতত দ্বিতীয়বাৰ ভৰি দিছিলোঁ, এইটো ক'বই লাগিব বাৰু, মিছা কথা নহয়। তো বিপিন দাৰ কাৰণে মই কেইবাটাও প্ৰগ্ৰেম আকৌ কৰিছিলোঁ। বিপিন দাৰ কাৰণে নহয়, বিপিন দাৰ লগত যেতিয়া অলপ গান চান বনালোঁ, তাৰপিছত আকৌ মই সংগীত জগতত ভৰি দিছিলোঁ। তেনেকৈ কেইবাটাও মই TV প্ৰগ্ৰেম ইটো কৰিছিলোঁ আৰু। কিন্তু মই মানে মেকআপ কৰি একদম বেয়া পাওঁ। মোৰ ওচৰত এটা আইলাইনাৰ, এটা লিপষ্টিকে থাকে আৰু ক্ৰীম, আনকি ফাউণ্ডেশ্যনো নলগাইছিলোঁ, মানে এনেকুৱা। তাৰপিছত এবাৰ শিৱসাগৰ প্ৰগ্ৰেম এটাত অনুপম দাই মাতিছিলে কৰিবলৈ জেৰেঙা পথাৰত, কিবা ৰাতি আছিলে প্ৰগ্ৰেমটো। তো অনুপম দাই কৈছে অকণমান ফাউণ্ডেশ্যন দিচোন। তেওঁলোকেতো অকণমান টাচ আপ কৰে ন মুখখন, যিটো কেমেৰা আগত ওলায়। মোৰ ওচৰত একোৱেই নাছিলে। সেইদিনাখন তেওঁ মোক ইনচালেই কৰিছে আৰু মানে ৰাম, প্ৰথম ছিংগাৰ দেখিলোঁ যাৰ ওচৰত মানে একোৱেই নাই। তাৰপিছত ভাবিলোঁ দেই, সঁচাকৈ দেই, আজিকালি ছিংগাৰবিলাক ইমান ধুনীয়াকৈ ওলায়, মইনো কি জধলাকৈ ওলাওঁ। বাছ মোৰ চুলিখিনি চিধা হৈ থাকিব লাগে, কাজল লিপষ্টিক সিমানেই আৰু দেই। তাৰপিছত লাহে লাহে সেই কথাষাৰ মোৰ ইমানেই গাত লাগিলে, লাহে লাহে মই কছমেটিক বস্তু কিনিব ল'লোঁ, ফাউণ্ডেশ্যন কিবা কিবি এইবিলাক আৰু যি আছে এইবিলাক। মোৰ বেংগলোৰত মোৰ ভণ্টি থাকে, আৰু ভণ্টি মানে খুব এক্সপাৰ্ট আৰু এইবিলাক ক্ষেত্ৰত। তো ভণ্টিক সুধি মোৰ মুখত কি লগালে ভাল হ'ব, কেনেকুৱা টাইপ লগালে ভাল হ'ব। তাই মানে ইঞ্জিনিয়াৰিং কৰি আছিলে তাত তেতিয়া, আৰু তাই মডেলিঙো কৰি আছিলে। সেই তাইৰ পৰা অলপ সুধি মই অকণমান কছমেটিক বস্তু ল'লোঁ। তাৰপিছত লাহে লাহে অৰ্নামেণ্টছ ল'লোঁ। সেই অৰ্নামেণ্টছখিনি লওঁতে ইমান গাল হৈ গ'ল নহয়। এতিয়া মানে কালি ৰাতি বহি সেইগাল গোটেইগাল চিজিল কৰিলোঁ, আৰু সেইখিনি ভৰাওঁ। এইফালে কণীকেইটা বইল কৰি থৈছোঁ। তাৰপিছত এওঁ কৈছে পাকঘৰত যি নাই
এওঁ মানে ওলাই গৈছে এতিয়া পাকঘৰত যি নাই মই চব ইভিনিং বজাৰ কৰি আনিম এতিয়া তুমি চিম্পলকৈ এটা খানা বনাই ৰাখা তো মই এইখিনি ভৰাই এতিয়া বনাম ভাত এইফালে কুকাৰ হুইচেল মাৰিলে দেই মোৰ আলুৰ আৰু মই যে পিন্ধি আছোঁ এইটো ইমান ধুনীয়া কাপোৰটো সেইটো মোৰ ফ্ৰেণ্ড এটাত আহিছিলে যে পৰিণীতা ইয়াৰ আগৰ ব্লগত দিছিলোঁ তাই গিফ্ট দিছে আৰু গৰমত এইটো যে গেঞ্জি মেটেৰিয়েল পিন্ধিবলৈ ইমান ভাল থেংক ইউ পৰিণীতা ইমান ধুনীয়া কাপোৰটো দিয়াৰ কাৰণে মোৰ মানে তাই দিছে যে একদম পিন্ধিলেই যেন নিমখ হালধি লাগি বেয়া হৈ যাব এনেকুৱা লাগিছে তথাপিও আৰু সাঁচিনো কেলৈ থওঁ গৰমত পিন্ধিবলৈ বহুত ভাল তো পিন্ধি লৈছোঁ ইমান মৰম লাগিছে চব কাপোৰটো একদম টেডি বিয়াৰ আছে ধুনীয়া লাগিছে থেংক ইউ পৰিণীতা ইমান মৰমত দিছা হিংসা লাগিছে নেকি মোৰ জানেই দিছে খানাটো বনাই লৈছোঁ মোৰ মানুহজনে নহয় ইমানেই ধুনীয়া খানা বনাই নহয় মই কি ক'ম মুঠতে এটা টাইমত যেতিয়া মই ঘৰত আছিলোঁ জইণ্ট ফেমিলি তেতিয়া মই ইমান মানুহলৈ খানা বনাওঁ কিন্তু এতিয়া তেওঁ ইয়াত কোৱাৰ্টাৰলৈ অহাৰ পিছত তেওঁ মানে ইমানেই ধুনীয়া খানা বনায় মই মানে খানা বনাব নজনা নিচিনাই হৈ গ'লো সেইকাৰণে কোনোবা আলহী আহিলে মাছ মাংস যে সদায় এওঁ বনায় মোৰ মানে এনেকুৱা লাগে যে মোৰ বেয়াই হ'ব যদি মানুহে খানা বনাবলৈ এক্সপাৰ্ট আছিলোঁ আৰু এতিয়া মানে এওঁ ইমানেই ধুনীয়া ধুনীয়া আইটেম বনায় কি ক'ব আৰু মুঠতে এতিয়া ভাতকেৰেলা আলু আৰু কণী লগত দম বনাম বুলি সঁচাকৈ মোৰ মগজত খেলুৱাই নাছিলে তেওঁ তাক ফোন কৰি মোক কৈছে যে এইটো এনেকৈ বনাচোন বহুত টেষ্টি হ'ব তাকে মই বোলে বনাওঁ আৰু বনাই আছোঁ বনাওঁ নহয় তাৰপিছতে এইটো মোৰ ল'ৰাৰ ফেভৰেট দেই এইটো দেখিলে মোৰ মুঠতে উদিতলৈ মনত পৰে আৰু সি বেচাৰিতে ডেলিত আছেগৈ এইটো হেৰি হয় মিহি মিহিয়ে কাটি পিঁয়াজৰ লগত যে বনাই দিলে আৰু মোৰ ল'ৰাই খাই ইমান ভাল পায় তাকে এটা আছে ঔটেঙা কোমলীয়া বনাওঁ একদম মিহি মিহিকৈ পিঁয়াজ কাটিম এইটো কাটিম আৰু জলকীয়া কাটি ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰিম ভাল লাগিব খাবলৈ ন এইখিনি বনাই আছোঁ চাওক কাপোৰটোত দাগ লাগিব বুলি হালধি লাগিব বুলি পৰিণীতা দেখিছানে এইটো পিন্ধি লৈছোঁ এনেই মোক খবৰে নাই এইটো ক'ত পৰি থাকে সেইকাৰণে আজি উলিয়াই লৈছোঁ ইমান যে মৰমটো পালে যেনে দুটা আইটেম হৈ গ'ল কালি চিকেন আছিলে কলডিলৰ লগত বনাইছিলোঁ তাৰপিছতে সেইখিনি গৰম কৰি দিলোঁ আৰু এইফালে কণী দম হৈ গ'ল এইফালে ভাত কেৰেলাৰ লগত কণী দম হৈ গ'ল আৰু এইফালে চিকেন অলপ আছিলে কলডিলৰ লগত বনাইছিলোঁ আৰু সেইফালে কেৰাহীটো পাতি থৈছোঁ ঔটেঙাখিনি বনাই লওঁ আৰু এইফালে একাপ গ্ৰীণ টি লৈ লৈছোঁ দেই এইটো গ্ৰীণ টি কেনেকুৱা জানেনে মই দেখাইছোঁ ৰ'ব আপোনালোকক এইটো খুব ভাল বোলে এইটো গ্ৰীণ টি খাবলৈ আৰু বটলটো খুব ধুনীয়া একদম মানে আৰু বেলেগ ধুনীয়া আৰু বুজিছেনে ৰ'ব দেই সেইখিনি ঢাকি লওঁ নহ'লে কিবা পৰি যাব সেইফালে ঢাকি ল'লোঁ আৰু এইটো চাওক বটলটো টেমাটো ইমান ধুনীয়া ভিতৰটো দেখাইছোঁ ৰ'ব দেই ইষ্টাম ৰ'ব দেই ফোনটো থৈ লওঁ নহ'লে নোৱাৰিছোঁ খুলিবলৈ সেয়া একদম পাউডাৰ নিচিনা লগত এখন কাঠৰ চামুচ থাকে এখন ইয়াত এচামুচ দি গৰম পানীৰ লগত ডাইৰেক্ট খাব পাৰি আৰু মানে আমি পাত যিবিলাক গ্ৰীণ টি এইবিলাক ঢাকি থওঁ ন অলপ দেৰি কাৰণে ইয়াত নালাগে ডাইৰেক্ট খাব পাৰি আৰু এইটো গ্ৰীণ টি অলপ ঠাণ্ডা জেগাত থ'ব লাগে ইয়াত আপোনাৰ অলপ পিতলৰ নিচিনা চামুচ ইউজ কৰিব নোৱাৰি কাঠৰ চামুচ নহ'লে ষ্টিলৰ চামুচখন বাৰু ইউটিউবত দেখাইছিলে কাঠৰ চামুচে মই ইউজ কৰোঁ দেই মানে এইটো গুলিবৰ কাৰণে কেৰাহী গৰম হৈ গ'ল আৰু মোৰ মানুহজন পুলিচ আছিলে জানে এইটো জমত গম পাইছেনে আহি পিনি ফ্ৰিজটো মানে তেওঁ প্ৰায় ফ্ৰিজটো মানে একদম খুচৰিব দেই কি আছে কি নাই যদি কিবা বস্তু নষ্ট হয় পুলিচটো নিচিনা তুমি নুখুলিলা নেকি নেদেখিলা নেকি কি প্ৰশ্ন মাই গড মই কৈছোঁ আপোনাক পুলিচ অফিচাৰ হ'বলৈ হোৱাইছিলে বোলো মই বোলো মোৰ শাহু হ'বলৈ থাকি ইমান বেয়া লগা নাছিলে কেতিয়াবা আপোনাৰ লগত ইমান বেয়া লাগে একদম বেয়া শাসন কৰিব গোটেইটো একদম এইটো ইয়াত কেলৈ থাকিলে সেইটো তাত কেলৈ থ'ল আচলতে ইমানেই চিজিল নহয় নকৈ কি কৰিব কওকচোন এতিয়া ৰাতিপুৱা যেতিয়া ওলাই গৈছে ভাবিছেনে এতিয়া অকল খাই বৈ ওলাই গৈছে মোৰ কামৰ অলপ সুবিধা হওক বুলি চাই লৈছোঁ দেই আহিবলৈ হৈছেতো মোৰ বদনাম গাই আছে বুলি ক'ব মোৰ মানে কামৰ সুবিধা হওক বুলি বাহিৰখন গোটেইখন তেওঁ চিজিল কৰে আৰু কথা পাতি থাকোঁতে উদিতে ফোন কৰিলে সেইদিনাখন কি হ'ল জানিছে নাই তাক মানে মই মানডে আছিলে তাক মানে মই ফোন কৰিছোঁ তাৰপিছতে সি উঠোৱা নাই দূৰত থাকে ন অকলে অকণ ভয় লাগে আৰু মাক যিহেতু ন সেইটো কাৰণে মই একেলেঠাই 3বাৰমান ফোন কৰিলোঁ তাৰপিছত এনেকুৱা গালি দিছে মানে মই বোলে বাচন ধুই আছিলোঁ তাৰপিছতে হেৰি বোলে তুমি বোলে ইমানকৈ ফোন কৰিছা যে মই কৈছোঁ নহয় এনেই আৰু ফোনটো নুঠালে অকণমান ভয় লাগে বুলি কৈছোঁ আৰু তাৰপিছতে কি কৈছে কেলৈ ভয় লাগে মই কৈছোঁ নহয় অকলে থাকা যে ইমান দূৰত সেইটো কাৰণে
মোৰ বোলে লগৰ ল'ৰাই বোলে ৱৰ্ল্ড কাপ খেলি আছেগৈ অকলে অকলে মোৰ বয়সৰ ল'ৰাই বোলে ক'ত বোলে আমেৰিকা লণ্ডনত বোলে খেলি আছেগৈ তুমি বোলে দিল্লীত থাকোঁতে মোক ইমান মোৰ কাৰণে ভয় খোৱা অকলে আছোঁ বুলি আমুক তামুক কৈছোঁ নহয় মাক ন যিহেতু 3-4মান ফোন কৰিছোঁ নুঠালে অকণ ভয় লাগিছিলে আৰু কিন্তু ভয় কৰিবলৈনো কি আছে এনেই আৰু অকলে আছে কাৰণে কিবা অলপ লাগি থাকে আৰু ন সেইটো কাৰণে এতিয়া সি প্ৰেক্টিছৰ পৰা আহি মোক ভিডিঅ' কল কৰিছিলে তাৰপিছতে অলপ কথা চথা পাতি ল'লোঁ সেয়া তাৰপিছত গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কাৰণ এওঁ আহিবলৈ হৈছে এতিয়া তাৰপিছতে মেকুৰী কেইটামান আছিলে যে প্ৰায় মই দেখাই থাকোঁ ব্লগত মেকুৰীকেইটাক খাবলৈ দিওঁগৈ তাহাঁতক ৰাতিপুৱা পেডিগ্ৰী দিলোঁ হয় তাহাঁতি কোনো ঘৰচীয়া নহয় তাহাঁতি আচলতে ক'ৰবাৰ পৰা আহি মানে বাচ্চা জন্ম দিলে কিন্তু যে যজৰ ঢুকুৱা পাছত তাহাঁতি সেই খালী ঠাইটো যে পূৰ কৰিলে মানে মনটো অকণমান মানে অলপ ভাল লাগি গ'ল আৰু সেইটো কাৰণে কি কৰোঁ তাহাঁতি ঘৰ ল'বলৈ ডেইলি মাছ মাংস খুৱাওঁতে সেই তাহাঁতি সঁচাকৈ ঘৰ লৈ ল'লে তাৰপিছতে এতিয়া ৰাতিপুৱা গধূলি তাহাঁতক পেডিগ্ৰী দিওঁ দুপৰীয়া মাংসৰ লগত ভাত দিওঁ ৰাতিপুৱা পেডিগ্ৰী খালে কেনেকুৱা লাকি চাওকচোন তাহাঁতি ভাল ঘৰত আহিলে ন ৰাতিপুৱা পেডিগ্ৰী দিলোঁ এতিয়া মাংস ভাত অকণ দিওঁ তাৰপিছতে এওঁ আহিবলৈ হৈছে অলৰেডি মোৰ খানা ৰেডি তাৰপিছতে ভাত দিম আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ কমেণ্ট কৰিব কেনেকুৱা পালে চাই আহি আছোঁ আকৌ এটা ধুনীয়া বেলেগ এটা ব্লগ লৈ আজিলৈ আহিছোঁ বাই